আদিবাসী এক্স মিলিটেন্ট কোঅর্ডিনেশন কমিটি প্রেসিডেন্ট লগতে আমার আছে এক্স এডিএফ এক্স নাসলা মুঠ 6টা সংগঠন হয় সংবাদ মেল যোগে আমি জানাব বিচাৰো যে ইয়াৰ আমি এনডিএ প্রার্থী তথা ইউপিপিএল দলের প্রার্থী 1 নং কোকরাঝার লোকসভা সমষ্টির পৰা শ্রীযুত জয়ন্ত বসুমতাৰী আমি সম্পূর্ণ সমর্থন জানাইছো। লগতে আমি 6টা সংগঠন হিসাবে কেডার বিলাকৰ যিটো সমস্যা আছে যেনে স্টাইপেন্ড আদি কৰি এককালীন সাহায্য নির্বাচন শেষ হওয়ার লগে লগে সমাধান করে মূল কেডার হল আমার 6টা সংগঠনের 2460 লগতে আমার আদিবাসী যিটো জাতীয় সমস্যা আছে সেইবোৰে যাতে অতি সোনকালে চৰকাৰে সমাধান কৰি দিব লাগে। যেনে আৰু আছে আমাৰ মাটিৰ পট্টাৰ সমস্যা যাতে আমাৰ চৰকাৰে এই মাটিৰ পট্টা আমাৰ আদিবাসীসকলক যিমান যে মাটিৰ ফৰেষ্ট লেণ্ডত আছে সিহঁতক পট্টা দিব লাগে, সিহঁতৰ মাটি ম্যাদি কৰি পট্টা দিব লাগে আৰু সিহঁতে যাতে দীৰ্ঘদিন ধৰি জীৱন যাপন কৰিব পাৰে। আৰু লগতে আমাৰ 2 নম্বৰ আছে 96 যিমানটা আদিবাসী নিজৰ ঘৰ দুৱাৰ নিজৰ মাটি বাৰী এৰি পলায়ন ৰিলিফ কেম্পত বসবাস কৰিব লগা হৈছিল তেখেতসকলে যাতে এইখন চৰকাৰে এইখন বিজেপি চৰকাৰে যাতে নিৰ্বাচন শেষ হোৱাৰ পিছত সিহঁতৰ মাটি যাতে চৰকাৰী কৰণীয় ক্ষেত্ৰত যাতে সিহঁতৰ মাটিটো ঘূৰাই পাব লাগে, নিজৰ জায়গাত সিহঁতে গৈ পাব লাগে, ঘৰ বনাই থাকিব লাগিব পাৰে। দ্বিতীয়তে হল আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতী চৰকাৰ ফালৰ পৰা অগ্ৰাধি পাই যায়, মানে যিখন শিক্ষা ল'ব লাগে এই শিক্ষা ক্ষেত্ৰত যাতে চৰকাৰ ফালৰ পৰা সুবিধা পাব লাগে। 4 নম্বৰ হল আমাৰ চাকৰি ক্ষেত্ৰত আদিবাসী যুৱক যুৱতীৰ বাবে স্পেশাল কোটা ৰিজাৰ্ভ কৰিব লাগে, মানে আমাৰ যিমান যুৱক যুৱতী আছে সিহঁতে পঢ়িবলৈ কাৰণে বা সিহঁতে অৰ্হতা ল'বলৈ কাৰণে যাতে চৰকাৰ পৰা একদম স্পেশাল কোটা আমি চৰকাৰ পৰা পাব লাগে, সেইখিনি আমাৰ মেইন দাবী। চৰকাৰে আমাক কথা দিছে আমাৰ যিটো এই ইলেকশ্যন পিছত যে আমাৰ যিটো দাবী ফুলফিল কৰিবলৈ কাৰণে আমাক কথা দিছে, সেইকাৰণে আমি ইণ্ডিয়া চৰকাৰক আমি সাপোর্ট কৰিছো একদম ওপেনলি ভাবে আমি 6টা সংগঠন মিলি জয়েন্টলি আর আশাবাদী আমি যাতে ইলেকশ্যন শেষ হোৱাৰ পিছতে আমাৰ করণীয় কামবিলাক আৰম্ভ কৰি দিব। আছে আদিবাসী ফোরাম মিলিটেন্ট এসটিএফ নাসলা এডিএফ বিরসা কমান্ডো ফোর্স এই 6টা সংগঠনে ইতিমধ্যে জয়েন্টলি মুভ কৰি আছে।